যদি আপোনাৰ হাত ভৰিৰ ছাল, ডিঙি পিঠিৰ ছালখন কলা পৰি গৈছে, সেই কলা পৰা ছালখন চাফা আৰু বগা কৰিবলৈ খুব বঢ়িয়া এটা পাৰ্লাৰৰ দৰে দামী বডি পলিচিং আজি আমি ঘৰতে তৈয়াৰ কৰিম আৰু প্ৰথমবাৰতে আপোনালোকে ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা বডি পলিচ। বৰ্তমান বিয়াৰ ছিজন, গতিকে আমি আমাৰ মুখৰ ছালখনৰ যত্ন লৈ থাকিলে হ'বনে, আমি আমাৰ গাৰ ছালখনো চাফা কৰিব লাগিব। তে ব'লক এতিয়া খুব বঢ়িয়া এটা বডি পলিচ তৈয়াৰ কৰোঁ। আৰু আজিৰ এই বডি পলিচটো ব্যৱহাৰ কৰিলে আপোনালোকৰ গাৰ মলি চাফা হৈ যাব আৰু আপোনালোকৰ স্কিনখন বগা আৰু গ্ল' কৰিব। তৎক্ষণতে আপোনালোকে ইয়াৰ পৰা ৰিজাল্ট পাব। এতিয়া মই আপোনালোকক এই বডি পলিচটো তৈয়াৰ কৰি দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া এই বডি পলিচটো কেনেকৈ বনাব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। আজিৰ এই বডি পলিচিংটো তৈয়াৰ কৰিবৰ কাৰণে আমাৰ সকলোৰে ঘৰত থকা কেইবিধমান সাধাৰণ বস্তু লাগিব। তাৰে ভিতৰত প্ৰথমেই লৈছোঁ মই এচামুচ মিহিকৈ পিচি লোৱা চেনি, আৰু এই চেনিতে মিক্স কৰিম এতিয়া মই পিঠাগুড়িও সেই চেনিৰ জোখতে এচামুচৰ জোখাৰেই লৈছোঁ। আৰু ইয়াৰ পাছত লৈছোঁ মই এয়া মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াই আমাৰ ছালত হোৱা ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব, লগতে ছানবাৰ্ণ টেনিং দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু গোটেইকেইটা বস্তু এতিয়া মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মিক্স কৰিম মই অকণমান কফি আমাৰ ছালৰ ক'লা ৰং আঁতৰাবলৈ বহুত বেছিকৈ সহায় কৰে। কফি আমাৰ ছালখন খুব বেছিকৈ উজ্জ্বল কৰি দিব পাৰে, আৰু সেই কফিও মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব পাৰিব। খোৱা হালধিৰ পৰিমাণটো আপোনালোকে অকণমান ইয়াতকৈ কমাই ল'ব। এতিয়া মই কস্তুৰী হালধি ল'লোঁ আধা চামুচতকৈ অকণমান কম। কস্তুৰী হালধি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই দিম অকণমান নেমু ৰস মই এতিয়া দিম 2 চামুচৰ জোখাৰে। নেমু ৰসে আমাৰ ছালৰ ক'লা ৰং দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, লগতে ছালখন চাফা কৰিবলৈ, মলি চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। 2 চামুচৰ জোখাৰে নেমু ৰস দি ভালকৈ এতিয়া মই এইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে ইয়াতে অকণমান খোৱা ছ'ডাও দিব পাৰে, নহ'লে অকণমান ইনোও দি দিব পাৰে। কিন্তু মই এতিয়া ইনো আৰু খোৱা ছ'ডা দিয়া নাই, কাৰণ এতিয়া ভালকৈ গৰম দিন অহাই নাই। গৰম দিন আহিলে আপোনালোকে ইয়াতে অকণমান খোৱা ছ'ডাও দি ল'ব পাৰিব। বৰ্তমান যিহেতু অলপ ঠাণ্ডা হৈয়ে আছে, সেইকাৰণে সেই ছ'ডা বা ইনো দিলে আমাৰ স্কিনখন বেছিকৈ ড্ৰাই হৈ যাব পাৰে, সেইকাৰণে মই দিয়া নাই। ইয়াতে এতিয়া মই এচামুচৰ জোখাৰে মৌ দিলোঁ। আপোনালোকৰ ঘৰত যদি মৌ নাথাকে, গ্লিচাৰিন আছে, গ্লিচাৰিন দিলেও হ'ব। আৰু যদি আপোনালোকৰ গ্লিচাৰিনো নাই, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলকে এচামুচ দি দিব। নাৰিকল তেল বা মৌ বা গ্লিচাৰিন দিলে আমাৰ ছালখন হাইড্ৰেট হৈ থাকিব, আৰু এই বডি পলিচটো ব্যৱহাৰ কৰাৰ পাছতো আমাৰ ছালখন ড্ৰাই নহ'ব। মৌ মিক্স কৰাৰ পাছত ইয়াতে মই দিলোঁ 1.5 চামুচ মানৰ জোখাৰে বডি চেম্পু। আপোনালোকৰ ঘৰত যদি বডি চেম্পু নাথাকে, আপোনালোকে চেম্পুও দি ল'ব পাৰিব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা পাৰ্লাৰৰ দৰে বডি পলিচ। এই বডি পলিচটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে এটা গামলাত মই কুহুমীয়া গৰম পানী লৈছোঁ। তাতে এচিটা নেমু ৰস চেপি দিছোঁ। নেমু ৰসে আমাৰ ছালখন চাফা কৰিবলৈ সহায় কৰিব। নেমু ৰস দি লোৱাৰ পাছত এতিয়া মই এয়া বডি চেম্পু আকৌ 2 চামুচৰ জোখাৰে পানীখিনিত দি লৈছোঁ। আপোনালোকে চেম্পুও দিব পাৰে। ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এইখিনি খুব ধুনীয়াকৈ ফেন হৈ গৈছে পানীখিনি, আৰু তাৰ পাছত মই মোৰ নিজৰ ভৰি আৰু হাত সেই পানীখিনিত ভালকৈ তিয়াই লৈছোঁ। এই বডি পলিচটো আপোনালোকে সপ্তাহত 3 বাৰকৈ ব্যৱহাৰ কৰিব পাৰে, আৰু নিয়মটো মই এতিয়া আপোনালোকক দেখুৱাই গৈছোঁ। যেনেধৰণে দেখুৱাইছোঁ তেনেধৰণে ব্যৱহাৰ কৰিব। মই অকল মোৰ হাত আৰু ভৰিখিনিতহে লগাই পেলাই দেখুৱাম। আপোনালোকে আপোনালোকৰ গোটেই গাৰ ছালখনতে এইটো ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনাৰ পিঠিৰ ছালখন, ডিঙিৰ ছালখনো ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে গা ধোৱাৰ সময়ত ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকে পিঠিত, ডিঙিত সকলোতে লগাব পাৰিব। আৰু এতিয়া মই 10 মিনিটমান ভৰি হাতযোৰ তিয়াই পেলাই কোমলাই থলোঁ। তাৰ পাছত এতিয়া মই এই বডি পলিচটো ব্যৱহাৰ কৰিম। আপোনালোকেও এই বডি পলিচটো ব্যৱহাৰ কৰাৰ আগত কুহুমীয়া গৰম পানীত অকণমান নেমু ৰস, অকণমান চেম্পু দি পেলাই
10 মিনিট আপোনালোকে ভালকৈ আপোনালোকৰ হাত ভৰি ডিঙি পিঠিত যদি লগাই ডিঙি পিঠি ভালকৈ তিয়াই ৰাখিব তিয়াই ৰখাৰ পাছত আপোনালোকে এই বডি পলিশটো ব্যৱহাৰ কৰিব এনেকৈ তিয়াই ৰাখিলে আপোনালোকৰ হাত ভৰিত যি মলি আছে সেই মলি ভালকৈ কোমলি যাব আৰু সাফা হ'বলৈ সুবিধা হ'ব আৰু এতিয়া মই ভালকৈ প্ৰথমতে মোৰ হাতজোৰত ভালকৈ লগাই লৈছো লগাই লোৱাৰ পাছত এতিয়া মই মাসাজ কৰিম কিলাকতি যদি আপোনালোকৰ কোলা হৈ থাকে তেতিয়া হলে বডি পলিশটো ভালকৈ লগাই ল'ব লগাই লৈ ভালকৈ সেই ঠাইডোখৰ মাসাজ কৰি দিব ধুনীয়াকৈ সাফা হৈ যাব আমি মহিলাসকলে বেছি সময় ৰন্ধা বঢ়া কৰি থাকিব লগা হোৱাৰ বাবে আমাৰ হাতৰ আঙুলি হাতৰ ছালখন কলা পৰি যায় সপ্তাহত যদি 3 দিনকৈ আমি এই বডি পলিশটো ব্যৱহাৰ কৰি থাকো তেতিয়া হলে আমাৰ হাতৰ ছালখনো কলা নপৰিব আঙুলি কেইটাও ধুনীয়াকৈ সাফা হৈ থাকিব এতিয়া মই মোৰ হাতখনত ভালকৈ মাসাজ কৰি বডি পলিশটো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই মোৰ ভৰিযোৰ ভালকৈ সাফা কৰিম এতিয়া মই মোৰ ভৰি দুটাটো ভালকৈ বডি পলিশটো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই 5 পৰা 7 মিনিট ভালকৈ মাসাজ কৰিম এনে ধৰণে বডি পলিশটো লগাই মাসাজ কৰি দিলে হাত ভৰিত লাগি থকা যিবোৰ মলি খুব ভালকৈ সাফা হৈ যাব আৰু এনে ধৰণে যদি সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰে তেতিয়া হলে দেখিব আপোনালোকৰ ছালখন যদি কলা পৰি গৈছিলে সানবাৰ্ন হৈছিলে টেনিং হৈছিলে সেই সমস্যা দূৰ হ'বলৈ সহায় হ'ব 5 পৰা 7 মিনিট এনে ধৰণে খুব ভালকৈ মাসাজ কৰি লৈছো আৰু আঙুলিবোৰ আপোনালোকে খুব ভালকৈ মাসাজ কৰিব আঙুলিৰ চেপত যিবোৰ লেতেৰা বা মলি সোমাই থাকে সেইবোৰ ভালকৈ সাফা হৈ যাব এনেকৈ ভালকৈ মাসাজ কৰি লোৱাৰ পাছত সেই পানীখিনিতে মই আকৌ ভৰিকেইটা সোমোৱাই ভালকৈ সেই পানীখিনিৰে ধুই লৈছো আপোনালোকে এই বডি পলিশটো যেতিয়া ব্যৱহাৰ কৰিব গা ধোৱাৰ আগে আগে ব্যৱহাৰ কৰিব তাৰ পাছত আপোনালোকে ভালকৈ গা ধুই দিব পাৰিব আৰু এনে ধৰণে আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ গাৰ ছালখনত সানবাৰ্ন নহয় টেনিং নহয় হাত ভৰি খুব ধুনীয়াকৈ সাফা হৈ থাকিব ইয়াৰ পাছত এতিয়া মই ভাল পানীৰে ভালকৈ হাত ভৰিযোৰ আকৌ এবাৰ ধুই ললো ধুই লোৱাৰ পাছত এয়া কিমান ধুনীয়াকৈ হাতখন সাফা হৈ গৈছে এতিয়া মোৰ হাতখন দেখিছেনে আগৰ হাতখন আৰু এতিয়াৰ হাতখনৰ বহুত পাৰ্থক্য এতিয়া মই আপোনালোকক এই বডি পলিশটো কেনেকৈ বনাব লাগে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সকলোখিনি দেখুৱালো আপোনালোকে মই দেখুৱাৰ ধৰণে ব্যৱহাৰ কৰি চাব আপোনালোকৰ গাৰ ছালখনো হাত ভৰি ছালখনো সাফা হ'বলৈ গ্লো কৰিবলৈ বগা হ'বলৈ সহায় হ'ব আপোনালোকে যদি আজি এই ভিডিঅটো ভাল পালে তেতিয়া হলে মোৰ ভিডিঅটোত এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅটো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো